মোহাম্মদ আবু জহির। আপনি কোন জেলা পরিষদ আছে? 30/8 লাহোরিঘাট জিলা পরিষদ, কোনটো দলৰ? কংগ্রেস দলৰ। হয়, আজি আপুনি কেইবাদিন ধৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে, সমষ্টিত অন্তৰ্গত বিভিন্ন পঞ্চায়তত ঘূৰি ঘূৰি আছে। কি ৰাইজৰ লগত মত বিনিময় কৰিছে, কি কৰিব? মই মোৰ লাহোৰিঘাট জিলা পৰিষদৰ প্ৰাৰ্থিত্ব পোৱাৰ আগৰ পৰা ইয়াত প্ৰচাৰ চলাই আছোঁ আৰু অৱশেষত মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। মই ৰাইজৰ মাজত আহিছোঁ, ৰাইজে মোক বিপুল সঁহাৰি দিছে। মই আশাবাদী আগন্তুক 7 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশাবাদী। হয়, আজি আপুনি শিলপুখুৰী পঞ্চায়তত আছে। শিলপুখুৰীবাসীক কি আহ্বান জনাব? শিলপুখুৰীবাসীক মই এইটোৱে আহ্বান জনাম যে যিহেতু আমাৰ কংগ্ৰেছ বিজেপি চৰকাৰে যি দুৰ্নীতিমূলক অপহৰণ চলাই আছে, ৰাইজক মই আহ্বান জনাম যাতে বিজেপিক উৎখাত কৰিবলৈ একমাত্ৰ এটা দলেই আছে, সেইটো হৈছে কংগ্ৰেছ দল। কংগ্ৰেছ দলক ভোট দি যাতে আমি বিজেপিৰ লগত ফাইট দিব পাৰোঁ, সেইটোৱে মই ৰাইজক আহ্বান জনাম। আপোনাৰ ভোট যুদ্ধখন কাৰ লগত হ'ব বুলি আপুনি ভাবে? মোৰ লগত দুটা দল আছে, AIDF আৰু AGP। মই কোনো এটা দলকে মোৰ ফেক্টৰ বুলি নাভাবোঁ। ৰাইজে মানে মই বহুত আগৰ পৰাই সমাজ সেৱকৰ কাম কৰি আছোঁ। ৰাইজৰ হৈ কিবা দুৰ্যোগ, অভাৱ অভিযোগ বা বিপদ হ'লেও মই ৰাইজৰ মাজত দৌৰ মাৰি আগুৱাই যাওঁ। ৰাইজক সেৱা কৰি মই ভাল পাওঁ। মোৰ এটা বিশ্বাস, সেইকাৰণে ৰাইজে মোক আগুৱাই ল'ব। আপুনি কংগ্ৰেছৰ কিবা পদবীত আছে নেকি পাৰ্টীৰ আগতে? মই কছাৰবাৰী যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। আপোনাৰ ঘৰ কোনটো? মই কছাৰবাৰী গাঁও পঞ্চায়তৰ সাপকাঠি গাঁৱত। আপোনাৰ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত কিমান কেইটা পঞ্চায়ত আছে? মোৰ জিলা পৰিষদ সমষ্টিৰ 8টা গাঁও পঞ্চায়ত আছে। লাহোৰিঘাট, কছাৰবাৰী, বোৱালগুৰি, নগাবন্ধা, বৰচলা, কলমবাৰী, ৰংগাদৰিয়া, শিলপুখুৰী। শিলপুখুৰী। আপুনি আজি কিমান সভাত, আজি কেইটা সভাত অংশ লৈছে? আজিৰ দিনটোত আপুনি কেইখন সভা? আজিৰ দিনটোত মই এইটো মোৰ ছেকেণ্ড সভা হ'ব। মানে দুখন সভা কৰি আজি শিলপুখুৰী আহিছোঁ। বিভিন্ন সমস্যাৰ জড়িত লাহোৰিঘাটৰ যে আপোনাৰ জিলা পৰিষদ সমষ্টি, এই সমস্যাসমূহ আপুনি কেনেদৰে সমাধান কৰিব যদি প্ৰতিনিধি হিচাপে নিৰ্বাচিত? মই প্ৰতিনিধি হ'লে নিৰ্বাচিত হ'লে যিবিলাক অভাৱ অভিযোগ, ৰাস্তা ঘাট যিবিলাক আছে, সেইবিলাক মই বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ৰাইজৰ অভাৱ অভিযোগ দূৰ কৰিবলৈ চেষ্টা কৰিম। লাহোৰিঘাট সমষ্টিবাসী ৰাইজক এটাই আহ্বান জনাম, বিগত দশক ধৰি লাহোৰিঘাটবাসী ৰাইজে কংগ্ৰেছক আশীৰ্বাদ দিছে, কংগ্ৰেছক মৰম কৰিছে। গতিকে লাহোৰিঘাটবাসী ৰাইজৰ ওপৰত দৃঢ় বিশ্বাস। এইবাৰ যি লাহোৰিঘাট সমষ্টিৰ যি 4টা জিলা পৰিষদত লাহোৰিঘাট সমষ্টি আটাইকেইটাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল বিপুল ভোটত জয়যুক্ত নিশ্চিত। কিন্তু এতিয়া নতুনকৈ যি লাহোৰিঘাট সমষ্টি, তাত কিছুমান নতুন অঞ্চল অন্তৰ্ভুক্ত হৈছে, যেনে আমাৰ এই অঞ্চলসমূহ বৰ্তমান নতুনকৈ অন্তৰ্ভুক্ত হৈছে। গতিকে এই অঞ্চলৰ ৰাইজৰ মাজত আহিছোঁ। ইতিমধ্যে আমি ৰঙাদৰিয়া আৰু কি আছিলে আমাৰ শিলপুখুৰী, আমি কেইবাখনো সভা আয়োজন কৰিলোঁ, তাত আমি উপস্থিত আছিলোঁ। তাত ৰাইজে যি সঁহাৰি জনাইছে, তাত মহিলাসকলে প্ৰায় 200-300 মহিলাই একেলগে যিদিনা ড'ৰ টু ড'ৰ কেম্পেইনিং কৰিছে। ইয়াৰ পৰা নিশ্চিত হৈছোঁ যে এইবাৰ 4টা জিলা পৰিষদৰ ভিতৰত বিশেষকৈ আমাৰ লাহোৰিঘাটৰ যিটো জিলা পৰিষদ সমষ্টি, বৰ ডাঙৰ জিলা পৰিষদ সমষ্টি, আমাৰ আবু জহিৰ ডাঙৰীয়া আছে। মই নিশ্চিত যে এইবাৰ আবু জহিৰ ডাঙৰীয়া এই লাহোৰিঘাট জিলা পৰিষদত সৰ্বাধিক ভোট পাই জয়যুক্ত হোৱাটো নিশ্চিত। আৰু গতিকে আজি দেখিছে অসমৰ যিটো বৰ্তমান ৰাজনৈতিক বাতাবৰণ বৰ চিন্তনীয় বিষয়। এই সময়ত বিজেপি দলে বিভিন্ন ধৰণে মানুহক প্ৰলোভন দিব চেষ্টা কৰিছে। আৰু বিগত সময়ত দেখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিয়ে কয় যে তেওঁলোকক মিয়াৰ ভোট নালাগে, চাচা মামাৰ ভোট নালাগে, মুছলমানৰ মহিলাসকল সন্তান জন্ম দিয়াৰ মিছিল। তাৰপিছতো নিৰ্লজ্জভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই অঞ্চলত আহিছে, লাহোৰিঘাটত গৈছে, ঢিঙত গৈছে। পীযুষ হাজৰিকা ডাঙৰীয়াই ডাঙৰ কথা কয়, মুছলমানক তেওঁলোকে ঠাট্টা কৰে, মুছলমান চাফা কৰি দিম বুলি কয়। তেওঁলোকে নীলাজৰ দৰে লোকসভা নিৰ্বাচনত এই অঞ্চলত সংখ্যালঘু মুছলমানৰ ওচৰত আঁঠুকাৰি ভোট ভিক্ষা কৰাৰ পিছতো আমাৰ মুছলমান ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিলে। ঠিক তেনেদৰে এইবাৰ মই প্ৰত্যাহ্বান জনাইছোঁ, যদি লাজ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম গণ পৰিষদৰ নেতাসকল বা UDFৰ নেতাসকল কেতিয়াও ইয়ালৈকে নাহে ভোট বিচাৰি। গতিকে মই নিশ্চিত যে আমাৰ আবু জাহিৰ ডাঙৰীয়া, তেওঁ যথেষ্ট ৰাজনৈতিক ইতিহাস আছে, এজন অতি জনপ্ৰিয় যুৱক, তেওঁ এটা খুব ভাল ভাৱমূৰ্তি থকা যুৱক। গতিকে এখেতৰ প্ৰতি ৰাইজৰ যথেষ্ট মৰম আছে, বিশ্বাস আছে। আৰু মই আশাবাদী যে জিলা পৰিষদ ইতিমধ্যে জয় হোৱাটো নিশ্চিত। জিলা পৰিষদ
যেতিয়া তেওঁ সদস্য জয় হোৱাৰ পিছত তেওঁ সমগ্ৰ লাহৰীঘাট জিলা পৰিষদৰ প্ৰতিটো অঞ্চলৰ চুকে কোণে গৈ ৰাইজৰ লগত থাকিব লাগিব, ৰাইজৰ কাম কৰিব লাগিব।